চাপৰৰ নাথপাৰাত আৰক্ষীৰ অভিযানত বস্তাই বস্তাই উদ্ধাৰ গাঞ্জা। আটক এজন। আটকাধীন ব্যক্তিজনৰ নাম দেৱজিৎ নাথ বুলি জানিব পৰা গৈছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হস্তম হৈ পৰিছে আৰক্ষী। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খঞ্জনজ্যোতি চৌধুৰীৰ নেতৃত্বত চাপৰৰ নাথপাৰাত চলে অভিযান। দেৱজিৎ নাথ নামৰ লোকজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। পেছাগতভাৱে এজন গেলামাল দোকানী দেৱজিৎ নাথ, কিন্তু অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি গেলামাল দোকানৰ আলম লৈ বিক্ৰী কৰি আহিছিল নিষিদ্ধ গাঞ্জা। অৱশেষত আৰক্ষীয়ে দেৱজিতৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বস্তাই বস্তাই গাঞ্জা। আৰক্ষীয়ে ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ধৃত দেৱজিতক জেল হাজতলৈ প্ৰেৰণ কৰিছে। যুৱ প্ৰজন্মক ধ্বংস কৰা এনে অসাধু গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। ব্যুৰো ৰিপৰ্ট ইনসাইড। দেৱজিৎ নাথ, ক'ত ঘৰ? বহুলপুৰ নাথপাৰা, কি পাৰ্ট 1। কিয় ধৰিছে আপোনাক? মানে এনে অলপমান মই দোকান কৰিছিলোঁ তো গেলামাল, ইয়াতে মানে অবৈধ বস্তু অলপ পাইছে। কি বস্তু? ভাং পাইছে। গাঞ্জা? কি বস্তু? কত গাঞ্জা? গাঞ্জা নহয়, ভাং। কিমান কেজি? এইটো কিমান পালে মানে ৱেটটো তেওঁলোকে জুখি কিনে। তথাপিও কিমান পালে? 10-13 কেজি? 10 কেজিৰ অলপমান আছে মুঠেই। কিমান দিনৰ পৰা এই ব্যৱসায়টো কৰে? এইটো মই এইবাৰে প্ৰথম আনিছিলোঁ, অনাৰ পিছত মানে এনেকুৱা হ'ল আৰু বিক্ৰীয়ে কৰিব পৰা নাই। ইয়াৰ আগতেতো জেলত গৈছিল আপুনি? দিছিলোঁ। গাঞ্জা লৈ গৈছিল? হয়। গাঞ্জাৰ কেজি? এইবাৰো ধৰিছে আপোনাক? কোনে ধৰিছে? এই কিবা নাম কয়? চাপৰ আৰক্ষীয়ে? হয় হয়। কোনে ধৰিছে? চাপৰ আৰক্ষীৰে মানুহে ধৰিছে। ক'ৰ পৰা ধৰিছে আপোনাক? ঘৰৰ পৰা ধৰিছে।